পদূলিৰ মুখত হেঁপাহৰ ৰঙালী বিহু। ৰাজ্যজুৰি ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ব্যস্ততা বাঢ়িছে শিল্পী সমাজৰ। অসমৰ বাৰেবৰণীয়া লোকনৃত্য আৰু লোকবাদ্যৰ সমাহেৰে সাজু হৈছে উত্তৰ গুৱাহাটী ৰংমহলৰ মাইহাং সাংস্কৃতিক গোষ্ঠী। অসমৰ চিনাকি ঢোলখোল বৰতাল খুটি তাল নাগৰা বাঁহী পেঁপা গগনা টকা মৃদং ডগৰ ডবাৰ সুৰেৰে সজোৱা অনুষ্ঠানত বিহু বড়ো হাজং দেউৰী ভোৰতাল তিৱা ঝুমুৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব মাইহাং গোষ্ঠীৰ যুৱতীসকলে। উদীয়মান যুৱক যুৱতীয়ে 4 বছৰৰ পূৰ্বে জন্ম দিয়া মাইহাং সাংস্কৃতিক গোষ্ঠী এতিয়া ব্যস্ত শেষ আখৰাত। পহিলা বহাগৰ পৰাই অসমৰ বিহু মঞ্চ কপাবৰ বাবে সাজু হৈছে দলটো। লগত আপুনি 4 বছৰ জড়িত হৈ আছে, কেনেকুৱা লাগে ৰাইজৰ যেতিয়া আপোনালোকে অনুষ্ঠান পৰিৱেশন কৰে? হয়, মই মাইহাং সাংস্কৃতিক গোষ্ঠীৰ লগত 4 বছৰ জড়িত হৈ আছোঁ। যেতিয়া ৰাইজৰ সঁহাৰিবিলাক পাওঁ বহুত ভাল লাগে। আমিও এটা জনগোষ্ঠীৰ ভিতৰত আমি লোক সংস্কৃতি এই সকলোবোৰৰ ভিতৰতে আমি গোটেইখিনিয়ে ল'ৰা ছোৱালী মিলিয়ে আমি যিমানখিনি পাৰোঁ আমি ৰাইজৰ পৰা মৰম পাবলৈ চেষ্টা কৰিছোঁ। মই ডবা বজাওঁ। আৰু আপোনালোকৰ গোষ্ঠীটো গোটেইখিনি উদীয়মান যুৱক যুৱতী? হয় হয়। কিমানজন আছে? আমি টোটেল 20 জন আছোঁ। আপোনালোকে কি কৰে পঢ়া শুনা? আমি কিছুমানেতো ডিগ্ৰী পঢ়ি আছে, কিছুমানে হাই ছেকেণ্ডেৰী পঢ়ি আছে। মই বাৰু এতিয়া মাষ্টাৰ্ছ কৰিলোঁ। এতিয়া বাকীখিনি কোনোবাই কামো কৰি আছে। সংস্কৃতিক লৈ কিবা লক্ষ্য আছে? হয়, আমি এই লোক সংস্কৃতিবিলাক বা বিহুৱে হওক যিকোনো জনগোষ্ঠীয়ে হওক আমি সকলোবোৰ যাতে অসমতকৈ অসমৰ বাহিৰৰ গোটেই ৰাজ্যত যাতে বিয়পি পৰে আমি তাকেই বিচাৰোঁ। গোটেই অসমখনৰ কথা যেন গোটেই পৃথিৱীতে যেন বিয়পাই দিব পাৰোঁ তাকেই বিচাৰোঁ। হয়, আমি মাইহাং সাংস্কৃতিক গোষ্ঠী উত্তৰ গুৱাহাটী ৰংমহল আমি যোৱা 4টা বছৰৰ পৰাই এই অনুষ্ঠানটো চলাই আহিছোঁ আৰু এই অনুষ্ঠানটোত আমাৰ বিভিন্ন অসমৰ লোকবাদ্যৰ লোকনৃত্যৰ সমাহাৰেৰে ভৰি আছে আৰু এই লোকবাদ্যসমূহৰ আমাৰ মাজত আমাৰ ঢোল নেগেৰা তাল খোল আদি আছে আৰু লোকনৃত্যসমূহৰ ভিতৰত আমাৰ তিৱা ৰাভা মিচিং দেউৰী বিহু আছে আৰু লগতে আমাৰ ঝুমুৰো ৰাখিছোঁ কাৰণ যিহেতু এইবাৰ আমাৰ বিশ্ব অভিলেখ গঢ়িলে ঝুমুৰে আৰু সেইটো কাৰণে আমাৰ এনেকৈ আমি সমাহাৰ পাইছোঁ। আমি ৰাইজৰ পৰা বিভিন্ন মৰম পাইছোঁ আৰু গতিকে অনাগত দিনতো ৰাইজৰ মৰম বুটিবলৈ আমি চেষ্টা কৰিম আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম। আখৰা আমাৰ অন্তিম পৰ্যায় এতিয়া আমাৰ আখৰাৰ আৰু আমাৰ অকণমান বাকী আছে আপোনাৰ আখৰাৰ। বাকী মাৰ্চৰ মাহত আপোনাৰ আখৰাখিনি শেষ হৈ যাব। প্ৰথম অনুষ্ঠান আমি যিহেতু আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ পৰাই প্ৰথম অনুষ্ঠান আমি আৰম্ভ কৰোঁ। আমাৰ 12 তাৰিখে প্ৰথম অনুষ্ঠান আছে আৰু তাৰপিছত আমি অসমৰ বিভিন্ন প্ৰান্তৰ ঠাইলৈ ওলাই যাম। উত্তৰ গুৱাহাটীৰ পৰা গোপাল ঠাকুৰীয়া ৰিপৰ্ট মাই নিউজ এণ্ড।